যোৱাকালি এজাক ডাঙৰ বৰষুণ গৈছিল আৰু তাৰ ফলত আজি চাওক ৰাস্তা ঘাটবোৰ কেনেকুৱা সুন্দৰ চাফ চিকুণ হৈছে, কোনো ধৰণৰ ধূলি বালি ওলোৱা নাই, গাড়ী মটৰবোৰ চলি থকা স্বত্তেও। তো মই আহিছোঁ এটা ব্যস্ত ৰাজপথেৰে আৰু আপোনালোকক দেখুৱাই যাম ইয়াৰে পৰিৱেশ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। ভিডিঅ'টোত আপোনালোকে হয়তো আজি একো নাপাব জানিবলগীয়া, তাৰ তথাপিও মানে চাওক আৰু এয়া হৈছে মথাউৰিৰ কাষৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু মথাউৰিবোৰ সদায় প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত বৰ বেছি বহুত চহকী হয়। সেউজীয়া সুন্দৰ পৰিৱেশে আৱৰি থাকে মথাউৰিবোৰ। আৰু এয়া পাগলাদিয়া নদী, আৰু এইখিনিত চাওক ৰাইজ, মথাউৰিটোৰ একেবাৰে কাষ পাইছে পাগলাদিয়া নদীটো এইখিনিত। আৰু এয়া আছিল কমাৰকুছিৰ স্থান। তো মই আহিছোঁ এই মথাউৰিৰ ব্লক ৰাস্তাৰে আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াৰে পৰিৱেশ। চাই থাকিব। আৰু এই মথাউৰিটো দেখিছে যে, মথাউৰিটোৰ মানে ব্লক ৰাস্তাৰ ওপৰত যে আহি আছোঁ, এই ৰাস্তাটো বেছি দিন হোৱা নাই বনাব, মথাউৰিৰ ওপৰত আছে এই ৰাস্তাটো। গোটেই এইফালৰ মানুহখিনিৰ বহুত অসুবিধা হৈছিল অহা যোৱা কৰাৰ ক্ষেত্ৰত, ৰাস্তা ঘাট নাছিল, গাড়ী মটৰ অহা যোৱাৰ সুবিধা নাছিল। তো ৰাস্তাটো হোৱাৰ ফলত এতিয়া বহুত বেছি সুবিধা হৈছে মানুহখিনিৰ, বিশেষকৈ নৈপৰীয়া অঞ্চল। চাওক পৰিৱেশ, আৰু চাওক আপোনালোকৰ সন্মুখত সুন্দৰ সেউজীয়া ধাননি পথাৰ। তো এইবোৰেই এটা সময়ত গৈ সংগতি হৈ ফুলি উঠিব, খেতিয়কে সেইবোৰ চপাব। চাওক কি সুন্দৰ পৰিৱেশ, সেউজীয়া চাৰিওফালে। সেই বন্ধুৰ ঘৰত কামটো কৰি আহি গধূলি চেলুনত সোমালোঁ আৰু দাঢ়ি চুলিসমূহ এতিয়া কাটিবৰ হৈছে, বহুত দীঘল হৈছে। তো কাটি দিওঁ দাঢ়ি চুলিসমূহ। অৱশ্যে চুলি নাকাটো, অলপ কাণটো কাটিব লগা আছে, কাণত নহ'লে খোজাই থাকে। তো দাঢ়িখিনিয়ে কাটিম এতিয়া বাৰু। তো চাই থাকিব ভিডিঅ'টো, আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।